ফাঁচি হৈছে এনেকুৱা এটা শব্দ যিটো শুনিলেই আত্মা কঁপি উঠে। কিমান দিন মানুহ জীয়াই থাকে ন? যদি অপৰাধবোৰ নকৰে নিশ্চয়কৈ ইমান ভয়ংকৰ দিন এটা নাহে। যেতিয়া এজন কয়দীৰ মাৰ্চি পিটিশ্যন নাকচ কৰে কোৰ্টে, তেতিয়াই ব্লেক ৱাৰেণ্ট জাৰি কৰা হয় আৰু লগে লগে ফাঁচি দিয়াৰ কাম আৰম্ভ হৈ যায়। তাৰ পাছতে জাল্লাদক বিচৰা হয় আৰু ফাঁচিৰ ৰছীডাল বনোৱা হয়। এই ৰছীডাল সাধাৰণ ৰছী নহয়, এই ৰছীডালক মানিলা ৰ'প বুলি কোৱা হয়। এই ৰছীডাল বিহাৰৰ বক্সাৰ জেলত তৈয়াৰ কৰা হয়। এই ৰছীডাল তৈয়াৰ হৈ যেতিয়া জেইল আহি পায়, তেতিয়া ৰছীডালক ট্ৰায়েল লোৱা হয়। যিজনক ফাঁচি দিয়া হ'ব তেওঁৰ ডিঙিৰ মাপ আৰু শৰীৰৰ ওজন লোৱা হয়। ব্যক্তিজনৰ যিমান ওজন সিমান ওজনৰ বালিৰ বেগ ওলোমাই ট্ৰায়েল কৰা হয়। ফাঁচিৰ আগতে যদি কয়দীজনে নিজৰ সম্পত্তিবোৰ কাৰোবাৰ নামত হস্তান্তৰ কৰিব বিচাৰে, তেতিয়া স্পেচিয়েল মেজিষ্ট্ৰেটক জেললৈ লৈ অনা হয় আৰু তেওঁৰ সন্মুখতে সকলো কাম সমাধান কৰা হয়। লগতে কয়দীজনে যদি কাৰোবাক চাব বিচাৰে তেন্তে তাৰো ব্যৱস্থা কৰি দিয়া হয়। ইয়াৰ পাছতে আহে ফাঁচিৰ দিন। ফাঁচিৰ দিনাখন কয়দীজনক ৰাতিপুৱা 4টা বজাত জগাই দিয়া হয় আৰু গা ধুবলৈ দিয়া হয়। তাৰ পাছত নতুন কাপোৰ পিন্ধিবলৈ দিয়া হয়। ইয়াৰ পাছত চাহ খাবলৈ দিয়া হয়। ফাঁচিৰ সময় হোৱাৰ লগে লগে কয়দীজনক ৰুমৰ পৰা লৈ অনা হয়। কয়দীজনৰ লগত সেই সময়ত 12জন গাৰ্ড থাকে আৰু কয়দীজনৰ মুখখন কাপোৰেৰে ঢাকি অনা হয় যাতে কয়দীজনে ফাঁচিৰ কামবোৰ দেখা নাপায়। জেইল মেনুৱেলত যিসকল ব্যক্তি থাকে তাৰে ভিতৰত এজন ডক্তৰ থাকে যাতে কয়দীজনৰ মৃত্যু হৈছে নে নাই চাব পাৰে। দ্বিতীয়জন হৈছে চাব ডিভিজনেল, যাৰ নিৰীক্ষণতে সকলো কৰা হয়। তৃতীয়জন জেইলৰ আৰু চতুৰ্থজন চাব ডিভিজনেল মেজিষ্ট্ৰেট। ইয়াৰ লগতে 10জন কনষ্টেবল আৰু 2জন হেড কনষ্টেবল উপস্থিত থাকে। ফাঁচিৰ সময়ত কোনেও কথা নাপাতে, সকলো যেন নিস্তব্ধ হৈ থাকে। ইয়াৰ লগে লগে জাল্লাদজনে ক'লা কাপোৰ ঢাকি দিয়ে আৰু ডিঙিৰ ৰছীডাল লগাই দিয়ে। তাৰ পাছত জেইলৰজনে ইংগিত দিয়াৰ লগে লগে কোনোবা এজন পুলিচ বিষয়াই লিভাৰডাল টানি দিয়ে আৰু লগে লগে কয়দীজন ফাঁচিৰ কাঠত ওলমি পৰে। আধা ঘণ্টাৰ পিছত ডক্তৰজনে কয়দীজনৰ নাৰ্ভ পৰীক্ষা কৰে আৰু ডক্তৰজনৰ অনুমতিত কয়দীজনক ফাঁচি কাঠৰ পৰা নমাই অনা হয়। এই সময়ছোৱাত সকলো জেলৰ কাম-কাজ বন্ধ হৈ থাকে। ফাঁচি হোৱাৰ পাছত আকৌ আগৰ দৰে চলি যায়।